নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 25 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ যাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণৰ সময়তেই বিৰোধীৰ প্ৰতিবাদ প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত সংবিধান প্ৰদৰ্শন কৰিলে ৰাহুল গান্ধীয়ে লোকসভাৰ সংসদৰ অধিৱেশনৰ প্ৰথম দিনাই শক্তিশালী ৰূপত বিৰোধী মোদীৰ শপত গ্ৰহণৰ সময়তে বিৰোধীয়ে শ্লোগানেৰে উত্তাল কৰি তোলে সদন কংগ্ৰেছ আৰু বিৰোধী সাংসদসকলে প্ৰদৰ্শন কৰে সংবিধান শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ শপত গ্ৰহণ সময়তো বিৰোধীৰ উত্তাল প্ৰতিবাদ ধৰ্মেন্দ্ৰ প্ৰধানৰ শপত গ্ৰহণৰ সময়ত নিট নেট শ্লোগান দিলে বিৰোধীয়ে হাতে হাতে সংবিধানৰ কপি লৈ সাংসদত এবাৰ বিৰোধীৰ তীব্ৰ প্ৰতিবাদ দেখা পোৱা গৈছে সদনত তীব্ৰ প্ৰতিবাদ এবাৰ বিৰোধীৰ মোদীৰ শপত গ্ৰহণৰ সময়তেই বিৰোধীয়ে উত্তাল কৰি তোলে সদন দিবলৈ চান এটা ব্ৰেকিং নিউজ বিজেপিৰ পৰা ৰাজহুৱা পদত্যাগ পুনৰ ভাৰতীয় জনতা পাৰ্টিত মুখম আঘাত তৃণমূল কৰ্মীৰ বিদ্ৰোহত ভাৰাক্ৰান্ত তিনিচুকীয়া বিজেপি বিধায়ক হুৰেন ফুকনৰ বিৰুদ্ধে ক্ষোভ তৃণমূল কৰ্মীৰ দলীয় বিষয়বাবৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত কেইবাখনো পঞ্চায়তৰ লগতে 32টা বুথ সমিতিৰ বিষয়ববীয়াৰ পদৰ পৰা সমূহীয়া পদত্যাগৰ সিদ্ধান্ত ৰাজ্যিক বিজেপিলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ কৈলাশপুৰ বুঢ়ীদিহিং বিজুলীবন ব্ৰক্ৰজান আদি অঞ্চলৰ লোকে এৰিলে বিজেপি হুৰেন ফুকনে দলীয় নিয়ম ভংগ কৰি একনায়কত্ব চলোৱাৰ অভিযোগ লোকসভা নিৰ্বাচনত সঠিকভাৱে ধন বিতৰণ নকৰাৰ অভিযোগ পত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈও পত্ৰ প্ৰেৰণ কৰিছে তৃণমূল কৰ্মীৰ বিদ্ৰোহত ভাৰাক্ৰান্ত তিনিচুকীয়া বিজেপি বহু লোকে এৰিছে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ দল দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি বনাম এইবাৰ গৌৰৱ গগৈ 2026 বিধানসভাৰ ৰণক্ষেত্ৰলৈ নতুন ৰূপত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ গৌৰৱৰ দৰে ইমেজৰ প্ৰাৰ্থীক প্ৰাধান্য কংগ্ৰেছৰ কোন কোন অন্তৰ্ভুক্ত হৈছে গৌৰৱৰ নেতৃত্বত গঠন হোৱা টীমত 2026 বিধানসভা নিৰ্বাচনৰ বাবে সকলো ৰণনীতি ইতিমধ্যে প্ৰস্তুত কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ এতিয়া শেষ ভৰসা কংগ্ৰেছৰ 2026 ৰণক্ষেত্ৰলৈ নতুন ৰণনীতি গৌৰৱৰ আৰু আনফালে গৌৰৱ গগৈয়ে যোৱাকালি শপত লয় সাংসদ হিচাপে অসমীয়াতে শপত ল'লে গৌৰৱ গগৈয়ে যোৱাকালি অষ্টদশ লোকসভাৰ সাংসদ হিচাপে তৃতীয়বাৰলৈ শপত গ্ৰহণ কৰে গৌৰৱ গগৈয়ে এই সুযোগতে সমগ্ৰ যোৰহাটবাসী ৰাইজৰ লগতে অসমবাসী তথা ভাৰতবাসী সকলো ৰাইজক গৌৰৱ গগৈয়ে সেৱা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰৰ নিৰ্বাচনী ফলাফলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঁকালত প্ৰচণ্ড কোব সোধাইছে কৰিমগঞ্জত বিজেপি দলৰ কাৰ ভোটত জয়ী হ'ল নৰেন্দ্ৰ মোদীৰ বাপেকৰ টকাৰে আমাক ইয়াত কিবা দি থকা হৈছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ হতাশগ্ৰস্ত হৈছে কৰিমগঞ্জত ব্লেকমেইল কৰি ভোট লৈছে হিমন্ত বিশ্ব শৰ্মা এইদৰে হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী আৰু বিজেপিক লৈ এটাৰ পিছত আন এটা বিস্ফোৰক মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে দিবলৈ আন এটা ব্ৰেকিং নিউজ পলিটিকেল ব্ৰেকিং মোদী চৰকাৰৰ প্ৰথম 15 দিনত 10টাকৈ অঘটন ৰাহুল গান্ধীয়ে তথ্য সহকাৰে সেই লিষ্ট প্ৰকাশ কৰিছে 10টাকৈ ভুল উধঙাই দিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে এনডিএ চৰকাৰৰ আৰম্ভণিতেই অঘটন ৰাহুল গান্ধীয়ে প্ৰকাশ কৰিছে তথ্য 15 দিনত ঘটিল 10টাকৈ ঘটনা 10টা ঘটনাৰ তালিকালৈ সদনত আক্ৰমণাত্মক ৰাহুল গান্ধী ঘটনা 1 ভয়ংকৰ ৰেল দুৰ্ঘটনা ঘটনা 2 কাশ্মীৰত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ ঘটনা 3 নিট কেলেংকাৰী ঘটনা 4 নেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনা 5 নিট পিজি খেলিমেলি এটাৰ পিছত আন এটা 10টাকৈ ভুল এইবাৰ তথ্য সহকাৰে দিলে ৰাহুল গান্ধীয়ে মোদীৰ ঘটনা 6 গাখীৰ দাইল গেছ তৌলত বৃদ্ধি মূল্য ঘটনা 7 জল সংকট ভাৰতত ঘটনা 8 হিট ৱেভত উচিত ব্যৱস্থা নথকাৰ বাবে মৃত্যু ঘটনা 9 ৰেলত যাত্ৰীৰ দুৰ্দশা
ঘটনা 10 ভয়ংকৰ বনজুই এইদৰে এটাৰ পিছত আন এটা 10টাকৈ বিফলতা উদঙাই দিছে ৰাহুল গান্ধীয়ে দিবলৈছো অসমবাসী ৰাজ্যলৈ এটা সুখবৰ গৌৰৱৰ মুহূৰ্ত কিয়নো ৰিয়ান পৰাগে ইতিমধ্যেই ভাৰতীয় দলত স্থান লাভ কৰিছে ৰিয়ান পৰাগে হৈছে প্ৰথমজন অসমীয়া পুৰুষ ক্ৰিকেটাৰ যিয়ে নেকি ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিছে বিচিচিআই আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই কথা জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতীয় দলৰ আনুষ্ঠানিক ঘোষণা বিচিচিআইৰ জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতীয় দলত ৰিয়ান পৰাগৰ সৈতে আৰু কোন কাক দিয়া হ'ল ভাৰতীয় দলত স্থান প্ৰথমবাৰৰ বাবে অসমীয়া পুৰুষ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ'ল ৰিয়ান পৰাগ যিয়ে নেকি ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভ কৰিছে শুভমান গিলৰ সৈতে নাম আছে যশস্বী জয়সৱাল অভিষেক শৰ্মা ৰিংকু সিং সঞ্জু চেমছং ধ্ৰুৱ জুৰেল নীতিশ ৰেড্ডী ৰিয়ান পৰাগ ৱাশ্বিংটন সুন্দৰ ৰবি বিষ্ণৈ আৱেশ খান খলিল আহমেদ মুকেশ কুমাৰ তুষাৰ দেশপাণ্ডেৰ নাম 15জনীয়া তালিকাত জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতীয় দলৰ আনুষ্ঠানিক ঘোষণা বিচিচিআইৰ দিবলৈছো ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিক লৈ এটা টুইট কৰিছে ৰেচন কাৰ্ড দিলেই কলেজত পাব বিনামূলীয়া নামভৰ্তি যিসকলে ইনকাম চাৰ্টিফিকেট দিব নোৱাৰে ইনকাম চাৰ্টিফিকেট দিয়াত অসুবিধা হয় তেওঁলোকে ৰেচন কাৰ্ড দিলেই পাব বিনামূলীয়া নামভৰ্তি ৰেচন কাৰ্ড দেখুৱালেই কলেজত পাব বিনামূলীয়া নামভৰ্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা টুইটযোগে পিতৃ মাতৃৰ আয়ৰ প্ৰমাণপত্ৰ দিব নোৱাৰিলেও কোনো কথা নাই পৰিয়ালৰ ৰেচন কাৰ্ডেই বিনামূলীয়া নামভৰ্তিৰ বাবে হ'ব প্ৰযোজ্য প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত কলেজত লাভ কৰিব এই নামভৰ্তি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্দেশ দিছে কলেজ কৰ্তৃপক্ষক ৰেচন কাৰ্ড দেখুৱালেই কলেজত এতিয়াৰে পৰা পাব বিনামূলীয়া নামভৰ্তি পৰৱৰ্তী খবৰ মুছলমানসকলৰ প্ৰতি যদি ইমান ঘৃণাভাৱ আছে তেন্তে হিটলাৰৰ দৰে হত্যা কৰক মুছলমানক কৰা আক্ৰমণক এইদৰে প্ৰত্যুত্তৰ দিছে চেয়াৰমান আলীয়ে হিমন্ত বিশ্ব শৰ্মাক মুছলমানসকলৰ প্ৰতি যদি ইমান ঘৃণাভাৱ আছে তেন্তে হিটলাৰৰ দৰে হত্যা কৰক 2026ত মুখ্যমন্ত্ৰীৰ ৰাজপথ যাব হিমন্ত বিশ্ব শৰ্মাৰ সেয়েহে তেওঁ শংকিত হৈছে আৰু যি টি বকি আছে মুছলমান সমাজক লৈ মুছলমানসকলৰ প্ৰতি যদি ইমানেই ঘৃণাভাৱ হিমন্ত বিশ্ব শৰ্মাৰ তেন্তে হিটলাৰৰ দৰে ৰাজত্ব কৰি মুছলমান সমাজক হত্যা কৰক এই মন্তব্য কৰিছে চেয়াৰমান আলীয়ে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিক ভোট নিদিয়া শিক্ষকৰ বিৰুদ্ধে একশ্যন আৰম্ভ যিসকল শিক্ষকে বিজেপিক ভোট দিয়া নাই লোকসভা নিৰ্বাচনত সেইসকল শিক্ষকৰ বিৰুদ্ধে এইবাৰ একশ্যন আৰম্ভ হৈছে বিজেপিক ভোট নিদিয়া শিক্ষকৰ বিৰুদ্ধে একশ্যন আৰম্ভ 150 গৰাকীৰো অধিক শিক্ষকক তাৎক্ষণিকভাৱে ৰদবদল হুজাৰ যোগীজান আৰু লংকাখণ্ডৰ মুঠ 150জনৰো অধিক শিক্ষকক বদলি প্ৰাথমিক শিক্ষকৰ ৰদবদল মাধ্যমিক বিদ্যালয়লৈ হিন্দী শিক্ষকৰ ৰদবদল অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ বহু শিক্ষকে বিজেপিক ভোট নিদিয়াৰ কথা কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয়ত দেৰিকৈ উপস্থিত হোৱা শিক্ষকক ব্যৱস্থা লোৱা হ'ব বুলি কোৱা হৈছিল মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে হুজাই জিলা আয়ুক্তৰ একশ্যন আৰম্ভ বদলি কৰা শিক্ষকৰ তালিকা মোবাইলে ভাইৰেল বিজেপিক ভোট নিদিয়া শিক্ষকৰ বিৰুদ্ধে এতিয়া একশ্যন আৰম্ভ হৈছে ৰাজ্যত দিবলৈছো অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীসকলৰ বাবে এটা জৰুৰী খবৰ অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীসকল সাৱধান হওক পেঞ্চনৰ কামৰ নামত ফোন আহিলেই দিয়ক অভিযোগ অসম আৰক্ষীৰ ফালৰ পৰা দিয়া হৈছে সতৰ্কবাণী অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীসকলক লৈ সাৱধান পেঞ্চনৰ কামৰ নামত আপোনালৈও আহিছে নেকি ফোন প্ৰবঞ্চকৰ সন্দৰ্ভত অসম আৰক্ষীৰ সতৰ্কবাণী জাৰি ৰাজ্যত প্ৰবঞ্চকৰ নতুন কৌশল নতুন জাল প্ৰবঞ্চকৰ ৰাজ্যত অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীক লক্ষ্য হেকাৰৰ কোষাগাৰৰ গাণনিক বিষয়াৰ নামত আপোনালৈ আহিব পাৰে ফোন আপোনাৰ পেঞ্চনৰ কাম বন্ধ কৰা বুলি আহিব ফোন কল পেঞ্চনৰ কাম সম্পূৰ্ণ কৰিবলৈ আপোনাক বিচাৰিব তথ্য ভুলতো প্ৰেৰণ নকৰিব আপোনাৰ ব্যক্তিগত কোনো ধৰণৰ তথ্য এনে ফোন আহিলেই লগে লগে ব্লক কৰক নম্বৰটো
আৰক্ষীক তাৎক্ষণিকভাৱে দিয়ক অভিযোগ। এনেধৰণৰ ফোন কল আহিলে বিষয় সন্দৰ্ভত লগে লগে যোগাযোগ কৰক সংশ্লিষ্ট বিভাগৰ সৈতে। অনলাইন যোগেও দিব পাৰিব আপুনি অভিযোগ যদিহে আপোনাৰলৈও এনেধৰণৰ ফোন আহে। www.cybercrime.gov.in দিয়ক অভিযোগ, লগে লগেই গ্ৰহণ কৰিব বিহিত ব্যৱস্থা। দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক 5 দিনলৈ ৰাজ্যত বতৰে ল'ব ভয়ংকৰ কাল ৰূপ। পুনৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ জাৰি কৰা হৈছে সতৰ্কবাণী। ৰাজ্যত বতৰে ল'ব কাল ৰূপ। 100 মিলিমিটাৰৰো অধিক বৰষুণৰ সম্ভাৱনা ৰাজ্যত। আগন্তুক 5 দিনলৈ ৰাজ্যত মুষলধাৰ বৰষুণৰ সতৰ্কবাণী। অসমৰ লগতে উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যত বৰষুণক লৈ সতৰ্কবাণী। ডাৱৰ বিস্ফোৰণক লৈও সতৰ্কতা জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কেইবাখনো জিলালৈ য়েল্লো আৰু অৰেঞ্জ এলাৰ্ট জাৰি। ওদালগুৰি, বিশ্বনাথ, ধেমাজি, ডিব্ৰুগড় অৰেঞ্জ এলাৰ্ট। কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বৰপেটা, গোৱালপাৰা, বজালি, বাক্সা, তামুলপুৰ, নলবাৰী, দৰং, শোণিতপুৰ, মৰিগাঁও, নগাঁও, কাৰ্বি আলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, লখিমপুৰ, মাজুলী, শিৱসাগৰ, তিনিচুকীয়ালৈও য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। প্ৰচণ্ড বৰষুণৰ লগতে বজ্ৰপাতক লৈও সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, মাজবাট কাণ্ড। মুস্তাক, মহিদুল, হাফিজুল, ছাদ্দাম আৰু এহছানে স্বীকাৰ কৰিলে অপৰাধৰ কথা। কঠোৰ শাস্তি দিয়াৰ বাবে সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। ৰাজ্য কঁপোৱা মাজবাট কাণ্ডক লৈ সাজু হৈছে চৰকাৰ শাস্তি দিবলৈ অপৰাধীক। অপৰাধীয়ে নিজেই স্বীকাৰ কৰিছে সেই কাণ্ডৰ কথা। মাজবাট কাণ্ডক লৈ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। আৰক্ষীৰ আগত অপৰাধৰ কথা স্বীকাৰ কৰিছে 5 পাখণ্ডই। মুস্তাক আহমেদ, মহিদুল ইছলাম, হাফিজুল আলী, ছাদ্দাম আলী আৰু এহছান আহমেদে স্বীকাৰ কৰিছে অপৰাধৰ কথা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মাজবাটত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। দোষীৰ ওপৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল'ব ৰাজ্য চৰকাৰে। চৰকাৰী মাটি দখল কৰি থকা একাংশ লোকৰ ওপৰতো শীঘ্ৰেই চলিব ব্যৱস্থা। ফাষ্ট ট্ৰেক আদালতত চলোৱা হ'ব বিচাৰ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই আশ্বাস সংবাদ মাধ্যমৰ আগত। মাজবাটক কাণ্ডক লৈ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ।